ঘটনাটো মানে প্ৰায় 10:30 বজাত তিনিটা মানে ৰোড ট্ৰেফিক এক্সিডেণ্ট পেচেণ্ট আহিলে। তাৰে ভিতৰত সৌৰভজ্যোতি চমুৱা, তেওঁৰ বয়স হ'ল 18 বছৰ। তেওঁ মানে এক্সামিনেশ্যন কৰি গম পালোঁ যে তেওঁ ব্ৰড ডেথ। তাৰপিছত নেক্সট আছে সঞ্জীৱ গগৈ, তাৰো বয়স 18 বছৰ, ঘৰ ঘিলামৰা জালবাৰী। তাৰপিছত হেমি শইকীয়া, তেওঁৰ ঘৰ ঘিলামৰা জালবাৰীতে হয়, তেওঁৰ বয়স 22 বছৰ। তিনিওজন মানে একেখন মানে একৰ্ডিং টু হিষ্ট্ৰী তিনিওজন বাইকত আহিছিলে। তাৰপিছত বাইকে আহি ঘিলামৰা সেইখিনিত এখন ট্ৰাক নে তেনেকুৱা পাঁচচকীয়া গাড়ী এখনত পিছফালৰ পৰা খুন্দা মাৰি দিয়া বুলি সিহঁতৰ মুখেৰে আমি গম পালোঁ। আৰু ইয়াত আমি প্ৰাৰম্ভিক অৱস্থাত দেখিলোঁ যে পেচেণ্ট মানে দুইটা, এটাতো ব্ৰড ডেথে হ'ল, দুটা বহুত চিৰিয়াছ হয়। আৰু প্ৰায় 10 মিনিটৰ পিছতে বাকী দুইটাত মানে পেচেণ্টে ঢুকালে। সেইখিনিয়ে আৰু এতিয়া অলৰেডি লগত পুলিচ আহিছিলে, পুলিচে ডেড বডি তিনিওটা ৰিচিভ কৰি ল'লে। তেওঁলোকে ইয়াৰ পিছৰ যিখিনি মানে পৰ্যায় আছে যেনে পষ্টমৰ্টেম কৰা, এই পৰ্যায়খিনি তেখেতসকলে মানে আৰম্ভ কৰিব।